নমস্কাৰ। আজি আমি অসমীয়া বৰ্ণমালাৰ আ আখৰৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা আকাৰৰ বিষয়ে পঢ়িম। আকাৰ। এই আকাৰ চিহ্নটো আ আখৰৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয়। শব্দ, বাক্য এইবোৰৰ ক্ষেত্ৰত আখৰৰ পৰিৱৰ্তে এই আ আখৰৰ পৰিৱৰ্তে আকাৰ ব্যৱহাৰ কৰা হয় আৰু আকাৰৰ স্থান শব্দ অৰ্থাৎ বৰ্ণৰ শেষৰ ফালে। এতিয়া চোৱা আৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিছো, এই আকাৰডাল ব্যৱহাৰ কৰিছো। ক, কত আকাৰে কা, হত আকাৰে হা, দন্ত্যাত থ তাত আকাৰে হা, তাত আকাৰে ৰা, দন্ত্যাত দ তাত আকাৰে দা। এতিয়া চাবা কেইটামান আমি শব্দ পঢ়িম। বৰ্গীয় জ, হ তাত আকাৰ জহা, দন্ত্যাত থ তাত আকাৰে থা, দন্ত্যাত ন ধান। প্ৰথম চ ৰ তাত আকাৰে ৰা, চৰা, দন্ত্যাত দ তাত আকাৰে দা, দাম। এতিয়া ঠিক তেনেধৰণে হাল, ধৰা, ভাল, কাম। বগা, ৰঙা, সজা, ভঙা, ৰজা, দয়া, ৰক্ষা, ক্ষমা, বতাহ, কপাহ, উলাহ, উশাহ। নাচ, গান, কৰতাল, নাক, কাণ, ৰাজহাড়, কাল, আকাল, ফৰকাল, জান, আজান, ৰমজান। ঠিক আছে, এই শব্দকেইটা পুনৰাই পঢ়িবা। আকৌ আৰু বেলেগ কেইটামান শব্দ আমি লৈছো আহা। ৰাম, আৰাম, ৰামায়ণ, ভাৰ, ভাৰত, মহাভাৰত, সভাঘৰত ভাওনা হব, ৰামায়ণৰ ভাওনা ককাৰ লগত যাম, নাচ গান চাম, ৰমজান মাহ, নামাজৰ সময়, আকাশ ফৰকাল, ফৰকাল আকাশত তৰা ওলায়। ইয়াত আৰু এটা কথা মই কৈ দিওঁ, এই যে শব্দবিলাক আছে ইয়াত ভাৰ, ভাৰত, মহাভাৰত, সভাঘৰত, এতিয়া দন্ত্য স ভ তাত আকাৰ সভা ঘৰত। মন কৰিছেনে দন্ত্য স বহিছে সভাৰ ক্ষেত্ৰত। ঠিক তেনেধৰণে দন্ত্য ন বহিছে নাচৰ ক্ষেত্ৰত, গানৰ ক্ষেত্ৰত দন্ত্য ন বহিছে, চামৰ ক্ষেত্ৰত আমি বস্তু এটা চাম, কিবা চাম বুলি ক'লে এই চামৰ ক্ষেত্ৰত কি বহিছে, প্ৰথম চ বহিছে। ঠিক তেনেধৰণে এই নামাজৰ ক্ষেত্ৰত দন্ত্য ন। এইবিলাক যেতিয়া তোমালোকে সদায় পঢ়ি থাকিবা তেতিয়া অট'মেটিকেলি আহি যাব। এইটো নহয় যে দন্ত্য ন ক'ত বহিছে, মূৰ্ধন্য ন ক'ত বহিছে, এইটোৰ ক্ষেত্ৰত বহে, সেইবিলাক আছে। সেইবিলাক নত্ববিধি সত্ববিধিৰ নিয়ম আছে, সেইবিলাক এতিয়াই যদি শিকাব যাওঁ বহুত জটিল পাবা। চ' ধুনীয়াকে এইখিনি পঢ়া, তাৰপিছত আমি পিছৰ চেপ্টাৰটোলৈ গুচি যাম। ধন্যবাদ।